সুপ্ৰভাত জনালোঁ সকলোকে। আমাৰ ঘৰৰ ওচৰতে থকা কালী মন্দিৰ ভাগত আজি ভাবিছোঁ ৰাতিপুৱাই চাকি জ্বলাই আহোঁ। আজি আঠমঙলা হয়, সেইদিনা যে সোণালী জয়ন্তী পাতিছিলে আৰু আজি নাম গাব, কিন্তু এতিয়াই নহয়, আমি ৰাতিপুৱা অলপমান সোনকালে আহিলোঁ আৰু ফুল আনিছিলোঁ ঘৰৰ পৰা, কিন্তু অলপমান কম হ'ব, সেইকাৰণে তাই বাটে বাটে ফুল ছিঙি আহিছে। বাটে বাটে ফুল ছিঙি অহা ঘৰৰ গৃহস্থই খেদিলেহে হ'ব ক'ত ফুল ছিঙিছে বুলি। হ'ব দিয়া। আৰু এয়া মন্দিৰ আহি পাই গ'লোঁ। এতিয়া কোনো মানুহ নাই, মানুহ অলপ দেৰিকৈ হ'ব। আমি ৰাতিপুৱা চাকি জ্বলাবলৈহে আহিছোঁ আৰু আমাৰ চাকি জ্বলোৱা হৈ গ'ল। আৰু আজিকালি কি হৈছে নাজানো, সোমবাৰ দিনটো চাকি নজ্বলালে কিবা মনটো ভালেই লাগি নাথাকে দেখোন। চাকি জ্বলোৱাৰ পাছতহে মনটো ভাল লগা হয়। গাখীৰৰ বটলটো পেলালা। এতিয়া আমি মন্দিৰৰ পৰা গুচি আহিলোঁ। মন্দিৰৰ পৰা অহাৰ পাছত আৰু ইয়াতে মিস্ত্ৰীয়ে কাম কৰি আছে, তাকে চাবলৈ আহিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আজিৰ কাৰণে ইমানেই আছিলে। বাই বাই।